আপোনালোকৰ দেৰগাঁও সমষ্টিৰ যিজন বিধায়ক সেই বিধায়কজন একদম নিমাতিকৈ একো নামাতে অকমন্য বিধায়ক বুলি ক'ব লাগিব। অসম বিধানসভাতো মাত নামাতে, সমষ্টিটো তেওঁ কাম কৰা মই দেখা নাই। গতিকে এজন অকমন্য ভদ্ৰ নিচ বিধায়কক আপোনালোকে ৰাখিছে, আপোনালোকে ভোট দিছে, আৰু সেই বিধায়কজনক বদলাই আপোনালোকে মাত পাতিব পৰা গুণী জ্ঞানী জনা শুনা মানুহৰ লগত থকা এজন বিধায়কক প্ৰতিনিধিক আপোনালোকে জয়যুক্ত কৰিলে, দেৰগাঁৱৰ মানুহে জয়যুক্ত কৰিলে ভাল হ'ব। আৰু সেইকাৰণে মই আশা কৰোঁ 2026 চনত আপোনালোকৰ দেৰগাঁৱৰ বিধায়কজনক আপোনালোকৰ সমষ্টিৰ ৰাইজে বিতাড়িত কৰিব, তেওঁক ভোট নিদিব, আৰু এজন নতুন যোগ্য আৰু জিকিব পৰা আৰু বিধানসভাত মাত পাতিব পৰা এজন প্ৰাৰ্থীক নিশ্চয় ভোটদান কৰিব। আপোনালোকৰ দেৰগাঁও সমষ্টিৰ যিজন বিধায়ক সেই বিধায়কজন একদম নিমাতিকৈ একো নামাতে অকমন্য বিধায়ক বুলি ক'ব লাগিব। অসম বিধানসভাতো মাত নামাতে, সমষ্টিটো তেওঁ কাম কৰা মই দেখা নাই। গতিকে এজন অকমন্য ভদ্ৰ নিচ বিধায়কক আপোনালোকে ৰাখিছে, আপোনালোকে ভোট দিছে, আৰু সেই বিধায়কজনক বদলাই আপোনালোকে মাত পাতিব পৰা গুণী জ্ঞানী জনা শুনা মানুহৰ লগত থকা এজন বিধায়কক প্ৰতিনিধিক আপোনালোকে জয়যুক্ত কৰিলে, দেৰগাঁৱৰ মানুহে জয়যুক্ত কৰিলে ভাল হ'ব। আৰু সেইকাৰণে মই আশা কৰোঁ 2026 চনত আপোনালোকৰ দেৰগাঁৱৰ বিধায়কজনক আপোনালোকৰ সমষ্টিৰ ৰাইজে বিতাড়িত কৰিব, তেওঁক ভোট নিদিব, আৰু এজন নতুন যোগ্য আৰু জিকিব পৰা আৰু বিধানসভাত মাত পাতিব পৰা এজন প্ৰাৰ্থীক নিশ্চয় ভোটদান কৰিব।